অপাৰেশ্যন হান্টাৰ লিফটাৰ্ছ আৰু মহানগৰ আৰক্ষীৰ এই অভিযানত উৎসাহ হৈছে আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ। ইতিমধ্যে কেইবাটাও চোৰ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰু এতিয়া আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়াকৈ এই চুৰি কাৰ্যত জড়িত হোৱা এই চোৰকেইটা 13খন মটৰ চাইকেল চুৰি কৰিছিল, এখন থাৰ বাহন চুৰি কৰিছিল আৰু এয়া আপোনালোকে দেখিছে ইতিমধ্যে মহানগৰ আৰক্ষীয়ে অতি তৎপৰতাৰে এই আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰটোক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু এই চক্ৰটোৰ 11টা চোৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। চোৰকেইটাই বিমানেৰে মণিপুৰৰ পৰা গুৱাহাটীলৈ চুৰি কাৰ্য চলাই আছিল। এক বিশাল নেটৱৰ্ক আছিল আৰু আটাইকেইটা চোৰ মণিপুৰৰ বুলি জানিব পৰা হৈছে আৰু আপোনালোকে দেখিছে CCTV কেমেৰাত কিদৰে মাত্ৰ 45 ছেকেণ্ডৰ ভিতৰতে এখন বাইকৰ যি তলা সেই তলা ভাঙি গাড়ী চুৰি কৰি লৈ যায়। 1 মিনিটো সময় নালাগে, মাত্ৰ 45 ছেকেণ্ডতে এইদৰে ভৰিৰে হেঁচি এনেদৰে লগ ভাঙি বাইক চুৰি চক্ৰ কৰিব পাৰে চোৰৰ গেঙে। আৰু এয়া চুৰি কাৰ্য সংঘটিত হোৱাৰ CCTV কেমেৰাত বন্দী হোৱা দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু ইতিমধ্যে 11টাকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে। এদিনত 4খনকৈ মটৰ চাইকেল চুৰি কৰিছিল। আৰু সেই চুৰি হোৱা মটৰচাইকেল ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে, লগতে 3খনকৈ বিলাসী গাড়ী উদ্ধাৰ কৰিছে। 11জনীয়া এটা চোৰৰ দলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। তাৰে 3জনক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু বাকী 8জন এই চুৰিকাণ্ডৰে জড়িত 8জন যুৱক ইয়াতে আমি দেখুৱাই আছোঁ। কেমেৰা পাৰ্চন কানুৱে দেখুৱাই আছে। দিছপুৰ থানাত আছে 8জনকৈ বুলেট আৰু থাৰ স্কৰপিঅ' গাড়ীৰ চোৰ। এই 8জনীয়া চোৰৰ দলটো দেখুৱাই আছোঁ আমি নিউজ লাইভৰ দৰ্শকসকলক। এই চোৰৰ দলটোৱে মহানগৰ আৰক্ষীৰ নিৰ্দেশ হৰণ কৰি আহিছিল, দৌৰাত্ম চলাই আহিছিল, বিভিন্ন বাহন চুৰি কৰিছিল আৰু ইতিমধ্যে আৰক্ষীয়ে বহুকেইখন বাহন উদ্ধাৰ কৰিছে এওঁলোকৰ কবলৰ পৰা আৰু গৰাকীক গতাইও দিছে। আমি দেখুৱাই আছোঁ আজি পুৱাৰে পৰা এয়া 8জনকৈ এই চোৰ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। এওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হৈছিল। আদালতে পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। আজি আৰক্ষীৰ জিম্মা তেওঁলোকৰ শেষ হ'ব আৰু ইয়াৰ পাছতেই মহানগৰ দিছপুৰ থানাৰ আৰক্ষীয়ে তেওঁলোকক আজি পুনৰ কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশক আদালতত হাজিৰ কৰাব। এয়া দেখুৱাই আছোঁ আমি মণিপুৰৰ বিভিন্ন প্ৰান্তৰ যুৱক এইকেইজন। ইয়াতে এজন অসমৰ যুৱকো আছে, এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা আৰু তেওঁলোকক ইতিমধ্যে আদালতত হাজিৰ কৰা হৈছিল আৰু আদালতৰ পৰা তেওঁলোকক প্ৰেৰণ কৰা হৈছিল আৰক্ষীৰ জিম্মালৈ। এয়া এটা বৃহৎ দল, এয়া মহানগৰ আৰক্ষীৰ এক বৃহৎ সফলতা এয়া আমি দেখুৱাই আছোঁ। এই কেমেৰা পাৰ্চন কানুৱে দেখুৱালে ইতিমধ্যে 8জনীয়া এই চোৰৰ দলটো 11জন এই চুৰিকাণ্ডৰে বুলেট তথা অন্যান্য বিলাসী বাহন চুৰিকাণ্ডৰে জড়িত এই 11জনীয়া এটা যুৱকৰ দলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তাৰে 3জনক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু বৰ্তমান 8জন দিছপুৰ থানাৰ জিম্মাত আছে।